সমাগত পবিত্ৰ শাওণ মাহ। কিয় এইবাৰ বিশেষ এই মাহ? কেতিয়াৰ পৰা আৰম্ভ হ'ব পবিত্ৰ শাওণ মাহ? শাওণ মাহৰ তাৎপৰ্য কি জানো আহক। হিন্দু ধৰ্মত শাওণ মাহৰ গুৰুত্ব অতি বিশেষ। এই মাহটোৱে ভগৱান শিৱৰ ভক্তসকলৰ বাবে আধ্যাত্মিক তাৎপৰ্য বহন কৰে। বিশ্বাস কৰা হয় যে এই মাহটোত ৰীতি নীতিৰে শিৱ বাবাক পূজা অৰ্চনা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। বিশেষকৈ সোমবাৰে ব্ৰতত থকাটো অতি শুভ। শাওণ মাহৰ বিশেষ তাৎপৰ্যতা কি আপুনি জানেনে? এইবাৰ 11 জুলাইৰ পৰা শাওণ মাহ আৰম্ভ হৈ 9 আগষ্টত অন্ত পৰিব। এইবাৰ শাওণ মাহত থাকিব 4টা সোমবাৰ। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহ হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। এই পবিত্ৰ মাহত সোমবাৰে উপবাস থাকি শিৱৰ সাধনা কৰিব। এই সময়ছোৱাত শিৱ বাবাক পূজা কৰি মনৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব পাৰিব। শাওণ মাহৰ বিশেষত্ব কি? কি আগবঢ়াব লাগে মহাদেৱ বাবাক? এই বিশেষ মাহটোত ভগৱান শিৱক শিৱলিংগত পানী, গাখীৰ, বেলপাত, ধতুৰা, নীলাজীবন অৰ্পণ কৰিব লাগে। ভক্তসকলে ৰাতিপুৱা সোনকালে উঠি গা ধুই শিৱলিংগত জলাভিষেক কৰিব। শাওণ মাহত পবিত্ৰ মনেৰে শিৱক আৰাধনা কৰি যুৱতীসকলে মন পচন্দৰ স্বামী আৰু মহিলাসকলে সুখী বৈবাহিক জীৱনৰ কামনা কৰে। সেয়েহে বিশেষকৈ যুৱতী তথা মহিলাসকলে সোমবাৰে ব্ৰত পালন কৰিব লাগে। শিৱলিংগত নীতি নিয়মেৰে জলাভিষেক কৰিব। শাওণ মাহত পবিত্ৰ মনেৰে শিৱক আৰাধনা কৰিলে যুৱতীসকলে মন পচন্দৰ স্বামী আৰু মহিলাসকলে সুখী বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি অৰ্জন কৰিব পাৰিব। নিউজ টেক্স ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। সমাগত পবিত্ৰ শাওণ মাহ। কিয় এইবাৰ বিশেষ এই মাহ? কেতিয়াৰ পৰা আৰম্ভ হ'ব পবিত্ৰ শাওণ মাহ? শাওণ মাহৰ তাৎপৰ্য কি জানো আহক। হিন্দু ধৰ্মত শাওণ মাহৰ গুৰুত্ব অতি বিশেষ। এই মাহটোৱে ভগৱান শিৱৰ ভক্তসকলৰ বাবে আধ্যাত্মিক তাৎপৰ্য বহন কৰে। বিশ্বাস কৰা হয় যে এই মাহটোত ৰীতি নীতিৰে শিৱ বাবাক পূজা অৰ্চনা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। বিশেষকৈ সোমবাৰে ব্ৰতত থকাটো অতি শুভ। শাওণ মাহৰ বিশেষ তাৎপৰ্যতা কি আপুনি জানেনে? এইবাৰ 11 জুলাইৰ পৰা শাওণ মাহ আৰম্ভ হৈ 9 আগষ্টত অন্ত পৰিব। এইবাৰ শাওণ মাহত থাকিব 4টা সোমবাৰ। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহ হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। এই পবিত্ৰ মাহত সোমবাৰে উপবাস থাকি শিৱৰ সাধনা কৰিব। এই সময়ছোৱাত শিৱ বাবাক পূজা কৰি মনৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব পাৰিব। শাওণ মাহৰ বিশেষত্ব কি? কি আগবঢ়াব লাগে মহাদেৱ বাবাক? এই বিশেষ মাহটোত ভগৱান শিৱক শিৱলিংগত পানী, গাখীৰ, বেলপাত, ধতুৰা, নীলাজীবন অৰ্পণ কৰিব লাগে। ভক্তসকলে ৰাতিপুৱা সোনকালে উঠি গা ধুই শিৱলিংগত জলাভিষেক কৰিব। শাওণ মাহত পবিত্ৰ মনেৰে শিৱক আৰাধনা কৰি যুৱতীসকলে মন পচন্দৰ স্বামী আৰু মহিলাসকলে সুখী বৈবাহিক জীৱনৰ কামনা কৰে। সেয়েহে বিশেষকৈ যুৱতী তথা মহিলাসকলে সোমবাৰে ব্ৰত পালন কৰিব লাগে। শিৱলিংগত নীতি নিয়মেৰে জলাভিষেক কৰিব।
শাওণ মাহত পবিত্ৰ মনেৰে শিৱক আৰাধনা কৰিলে যুৱতীসকলে মন পচন্দৰ স্বামী আৰু মহিলাসকলে সুখী বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি অৰ্জন কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।